আজি মই দক্ষিণ শালমাৰ মানকাছৰ ZPC জিলাৰ আমাৰ যিটো পুৰণা সাউথ শালমাৰ ZPC সেই সাউথ শালমাৰ ZPCত প্ৰথমবাৰৰ কাৰণে মই NPPৰ প্ৰাৰ্থী হৈ আহিছোঁ। আপোনালোকে সবে জানে, সব মানুহে মোক চিনি পায় AIUDF বুলি, কিন্তু যেহেতু AIUDF মই ত্যাগ কৰিছোঁ আৰু অসম মেঘালয়ৰ সমস্যাৰ ওপৰত কাম কৰিবৰ কাৰণে আমাৰ এই জিলাৰ মানুহখিনিৰ ব্যৱসায় বাণিজ্য পুনৰ চলিবৰ কাৰণে বা সম্পৰ্ক অসম মেঘালয়ৰ সম্পৰ্ক উন্নত কৰিবৰ কাৰণে মই NPPত জইন কৰিছোঁ। আজি 5 দিন হ'ল। আজি এই মানুহখিনি আজি আমাৰ লাইলি বাজাৰ সাউথ শালমাৰ লাইলি বাজাৰ আজি ইয়াত আহিছোঁ মানুহখিনিক লগ কৰিবৰ কাৰণে। মই ৰাইজৰ মাজত যথেষ্টখিনি উৎসাহ দেখা পাইছোঁ আৰু যথেষ্ট মানুহখিনি আগ্ৰহী হৈছে। তেখেতসকলে ব্যক্তিগতভাৱে মোক সবে চিনি পায়, আগৰ পৰাই চিনি পায়, কিন্তু আজি NPP যেহেতু মোৰ প্ৰতিচ্ছন্ন কিতাপ আৰু এইটো মেঘালয় চৰকাৰৰ লগত আলোচনা কৰি কেনেকৈ সম্পৰ্কটো উন্নত কৰিব পাৰি তাৰ কাৰণে কাম কৰি আছোঁ। সেইকাৰণে যে আজি আমাৰ যাত্ৰা আৰম্ভ হৈছে। যেহেতু আপুনি AIUDFৰ মেইন কাণ্ডাৰী আছে, আপুনি কিয় AIUDF ত্যাগ কৰিলে? আপোনাৰ বহিষ্কাৰ কিয় কৰিলে? AIUDF বহিষ্কাৰ নহয়, আপোনালোকে ডেট দুটা চালে দেখা পাব। মোৰ ৰিজাইনেশ্যন আগত, তাৰপিছত বহিষ্কাৰৰ কথাটো তেখেতৰ দলটোৰ আত্মসন্মান ৰক্ষা কৰিবৰ কাৰণে কৰিছে। কিন্তু মই দলৰ কাৰো প্ৰতি মোৰ অভিযোগ নাই, কাকো গালি পৰা নাই। মাননীয় বদৰুদ্দিন আজমল সাহেবক মোৰ শিক্ষাগুৰু মোৰ ৰাজনৈতিক গুৰু বুলি মই স্বীকাৰ কৰোঁ আৰু তেখেতক কৈ মেলি আহিছোঁ যে এইবেলি মোৰ সমস্যা দক্ষিণ শালমাৰ মানকাছৰ জিলাৰ মেঘালয়ৰ খাটি খোৱা মানুহৰ, দৰিদ্ৰ শ্ৰমিক মানুহৰ সমস্যা, ব্যৱসায়ী মানুহৰ সমস্যা। এই সমস্যাটো মই বেছি গুৰুত্ব দিছোঁ আৰু এই সমস্যাটো সমাধান কৰিবৰ কাৰণে মই আমাৰ হজৰত মাওলানা বদৰুদ্দিন আজমল সাহেবক মই অতি কাতৰভাৱে বুজাই মেলাই আহি মই এই টিকেট লৈছোঁ আৰু এই সমস্যা সমাধান কৰিব নোৱাৰিলে মোৰ জিলাৰ সাধাৰণ মানুহ, দুখীয়া মানুহ বৰবাদ হৈ যাব। তাৰ কাৰণে মই সিদ্ধান্ত লৈছোঁ। AIUDF দলে বা AIUDFৰ পৰা বিধায়ক হ'লে আপুনি এইবাৰ সমস্যা সমাধান কৰিব নোৱাৰে নেকি? চাওক, এই কথাটো হ'ল UDFৰ কিছু সমস্যা আছে, যিখিনি সমস্যা মেঘালয়ৰ লগত মই পাতিব নোৱাৰোঁ। আৰু মই মেঘালয়ৰ পাৰ্টি এইকাৰণে লৈছোঁ, মুখ্যমন্ত্ৰীৰ পাৰ্টি এইকাৰণে লৈছোঁ যাতে তেখেতে মোৰ পৰা সদয় হৈ এই বস্তুটো সমাধান কৰি দিয়ে। কংগ্ৰেছ দল সম্পৰ্কে কংগ্ৰেছ সম্পৰ্কে আপোনালোকে নিশ্চয় জানে, কংগ্ৰেছে উচ্ছেদ হ'ল এটা শব্দ নামাতে, আমাৰ সমস্যা সম্পৰ্কে একো নামাতে, খালি ভোট। তেখেতসকলৰ ভোট লাগে, নেতা হ'ব লাগে, মন্ত্ৰী MLA হ'ব লাগে, কিন্তু সাধাৰণ দুখীয়া ৰাইজৰ উচ্ছেদ নামাতে, মেঘালয়ৰ সমস্যা সম্পৰ্কে এটা মাত নামাতে। মই এছেম্বলিত উত্থাপন কৰিছোঁ। মই এইটো লৈ আপোনালোকে নিশ্চয় জানে, মই আন্দোলন কাৰ্যসূচী হাতত লৈছোঁ। এতিয়া মই তেখেতসকলৰ আলোচনাৰ মাধ্যমত এই ব্যৱস্থাটো মানে কেনেকৈ হেক কৰিব পাৰি তাৰ কাৰণে ব্যৱস্থা কৰি আছোঁ। আপোনালোকে জানে যে যোৱা 5 বছৰত মই কিমানখিনি ডেভেলপ কৰিছোঁ। এই কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। ইলেক্ট্ৰিচিটি হওক, পাৱাৰ ছেক্টৰত হওক, ৰোড কমিউনিকেশ্যন হওক, 33% ৰাস্তাৰ পৰা মই 64% ৰাস্তা 5 বছৰত মই 31% ৰাস্তা বৃদ্ধি কৰিছোঁ। আজি ব্ৰিজ, ৰাস্তা যিমান লাগে HM ৰোড আপোনালোকে দেখা পাইছে, আৰু 64টা নতুন 64 নাম্বাৰ ৰাস্তা আমি চেংচন কৰাইছোঁ। এইটো ইমিডিয়েট ৰাস্তা ইয়াৰ মাজত হ'ব। এনেকুৱাকৈ হস্পিটেল আপোনালোকে চাওক, আগত যি আমাৰ ডাক্তৰ আছিলে 140 জনৰ নিচিনা ডাক্তৰ নতুনকৈ আনিলোঁ। এতিয়া হাৰচিংমাৰীত 5 জন চিভিলত আছিল, এতিয়া 40 জন ডক্তৰ হ'ল। এটাও মানে এক্সৰে চেণ্টাৰ নথকা ডিষ্ট্ৰিক্টত আজিৰ দিনটোত মই এই 5 বছৰত আপোনালোকে দেখা পাব মই 10টা স্পেচিয়েলিষ্ট ইয়াত আনিছোঁ, 10টা ডিপাৰ্টমেণ্টেল স্পেচিয়েলিষ্ট। ইয়াত মই অক্সিজেন প্লাণ্ট লগাইছোঁ, ইয়াত মই আপোনাৰ কি কয় আপোনাৰ মৰ্গ হাউচ বনাইছোঁ, ইয়াত আপোনাৰ পষ্টমৰ্টেম ছিষ্টেম ষ্টাৰ্ট কৰিছোঁ, ইয়াত আমি এইডছৰ ট্ৰিটমেণ্টৰ ছিষ্টেম ষ্টাৰ্ট কৰিছোঁ, ইয়াত মই ডায়লচিছ, কিডনী ডায়লচিছ ষ্টাৰ্ট কৰাইছোঁ। স্বাস্থ্য ক্ষেত্ৰত এক ব্যাপক পৰিৱৰ্তন আহিছে, এইটো আপোনালোকে নিশ্চয় জানে। নিৰ্বাচনী ইস্তাৰ এই মুহূৰ্তত মোৰ অসম মেঘালয়ৰ সম্পৰ্ক উন্নত কৰা আৰু আমাৰ দুখীয়া মানুহক কৰ্মসংস্থান সৃষ্টি কৰা আৰু তেখেতক কাম কৰা পৰিৱেশ দিয়া, যাতে তেখেতক নিজত ইনকাম কৰিব পাৰে। আমাৰ যেহেতু আমি মেঘালয়ৰ ওপৰত ডিপেণ্ডেবল, তেখেতৰ লগত আমাৰ ৰিলেশ্যন বেয়া কৰিব নোৱাৰি। তেখেতৰ ৰিলেশ্যন একমাত্ৰ ডেভেলপ কৰে আমাৰ কাম্য এই মুহূৰ্তত। জিলা পৰিষদ এলেকাত প্ৰথম সমস্যাটো কি? সাউথ শালমাৰ জিলা সমিতিৰ প্ৰধান আমাৰ নদীভংগ, আপোনাৰ জানে পাঠাকাটা, হাজিৰহাট, মনীশ্বৰ এই পাঠটো যথেষ্টখিনি নদীভংগৰ সমস্যা আছে। আমাৰ শ্যাবলট্ৰি, বালাডবতো নদীভংগৰ সমস্যা আছে।
এইটো এটা মূল নদীবংশ সমস্যা। দ্বিতীয়টো হ'ল এই দক্ষিণ শ্যামল মানকাছৰ আমাৰ যিটো জিলাৰ সদৰ কাৰ্যৰ লগত আমি যোগাযোগ ব্যৱস্থা নাই, মেঘালয়ৰ ওপৰত ডিপেণ্ড কৰিব লাগে। অসমে এটা ৰাস্তা দি যদি আমি কৰি দিব পাৰোঁ আৰু মানকাছৰৰ পৰা চাউথ চালমাৰৰ মাজেদি যদি আমি গোৱালপাৰালৈকে কানেক্টিভিটি কৰিব পাৰোঁ অসমে আমাৰ সমস্যাৰ যথেষ্ট সমাধান হ'ব।